ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ নমস্কাৰ সকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 বৰ্ষটো কিদৰে পাৰ হ'ব, বিশেষকৈ ইংৰাজী নৱবৰ্ষটো কেনেধৰণৰ পৰিৱৰ্তন আহিছে, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, আপোনালোকৰ চাকৰি ব্যৱসায় বৈবাহিক জীৱন প্ৰেম জীৱন কেৰিয়াৰৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। কোনোখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব, কেনেধৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 বৰ্ষটো এই ৰাশিৰ লোকসকলক বিশেষকৈ সপোন বাস্তৱায়িত কৰাৰ সময় বুলি কৈছে। আপোনালোকৰ সপোন বা ড্ৰিমছবোৰ পূৰণ হ'ব বুলি কৈছে এই 2026 বৰ্ষটোত। আপোনালোকৰ বিশেষকৈ যিখিনি ইচ্ছা বা যি মনৰ ইচ্ছা বা আপোনালোকৰ আকাংক্ষা আছে উইচ আছে সেইখিনি আপুনি সৎ কৰাৰ যি আপোনালোকৰ হাৰ বৃদ্ধি পাব বা বৰঙণি আগবঢ়াব আৰু এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকে গঢ়ি তুলিবলৈ এই বছৰটোত সক্ষম হ'ব বুলি কৈছে। কেৰিয়াৰে হওক আপোনালোকৰ পাৰিবাৰিক যি সম্পৰ্কই হওক এই বছৰটোত আপুনি ভাল ফলাফল পাব। বছৰৰ শেষলৈকে সপ্তম স্থানত শনি ৰাহু আৰু বছৰৰ আৰম্ভণিতে দশম স্থানত বৃহস্পতি ট্ৰেনজিটে বিশেষকৈ এই বছৰটোত আপোনালোকক সফলতা প্ৰদান কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বছৰৰ পূৰ্ব অংশত বিশেষকৈ আপোনালোকৰ ধৰ্মীয় কাম কাজ বাঢ়িব, আপোনালোকৰ ধৰ্মীয় কাম কাজত মনোভাৱবোৰ আপোনালোকৰ জাগি উঠিব বুলি কৈছে। আপোনালোকৰ বিশ্বাস বাঢ়িব ধৰ্মীয় কাম কাজৰ প্ৰতি। ঘৰখনত পূজা পাঠ বা জ্ঞানৰ লগত জড়িত কাম কাজ অধিক হ'ব। পাৰিবাৰিক সম্পৰ্কত সম্প্ৰীতিৰ দিশে আগবাঢ়িব। বছৰৰ দ্বিতীয় খণ্ডত কিছু প্ৰত্যাহ্বান থাকিব বুলি কৈছে। বিশেষকৈ বিনিয়োগে ভাল লাভ দিব বুলি কৈছে। একে সময়তে বছৰৰ আৰম্ভণিতে কৰা বিনিয়োগে এই বছৰৰ পৰা বিশেষকৈ ভাল ফল দিবলৈ আৰম্ভ কৰিব। গতিকে 2026 বৰ্ষ যেতিয়া আৰম্ভ হ'ব বা নতুন বছৰটো শুভ হ'ব ইংৰাজী, তেতিয়াৰ পৰা আপোনালোকে আৰম্ভণিৰ পৰা যদি বিনিয়োগ কৰে, বিনিয়োগৰ ক্ষেত্ৰত যদি সতৰ্কতা অৱলম্বন কৰে, এই সময়ৰ পৰা ভাল ফল দিব বুলি কৈছে, আৰম্ভ কৰিব। আৰু পৰিয়ালৰ ব্যৱসায়টো ইতিবাচক বৃদ্ধিৰ লক্ষণ দেখা দিব বুলি কৈছে। এই সময়ছোৱাত আপুনি অত্যধিক লোভ আৰু বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব এই বছৰটোত। ইয়াৰ ফলত হঠাৎ ক্ষতি হ'ব পাৰে। গতিকে বেছি লোভ নকৰিব আৰু বিপদজনক কামৰ পৰা আঁতৰি থাকক, নহ'লে ক্ষতি নিজৰে হ'ব পাৰে। নতুন সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। কিবা এটা ভাল অপৰচুনিটি আহিছে, সুযোগ আহিছে, নিজৰ টেলেণ্টখিনি দেখুৱাব বিচাৰিছে, নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰিছে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আনৰ কথাক বিশেষকৈ বেছি গুৰুত্ব নিদিব, নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক। ৰিয়েল ইষ্টেট কিনা, বাহন লোৱা বা ঘৰ সংস্কাৰ কৰাটো এই বছৰটো আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। বিদেশ ভ্ৰমণৰ শক্তিশালী ইংগিত দেখা পোৱা গৈছে এই বছৰটোত। বছৰৰ মাজভাগলৈকে আপোনালোকৰ অভাৱনীয় আৰ্থিক লাভৰ সৈতেও ব্যৱসায়ত বহুত সুযোগ প্ৰদান কৰিব। কিন্তু বৃহস্পতি দ্বাদশ স্থানত উপস্থিত হোৱাৰ ফলত কিছু লোকৰ বিদেশ ভ্ৰমণত খৰচ হ'ব পাৰে, যাত্ৰা কৰোঁতে খৰচ হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে, আইনীৰ বিষয় বা শিক্ষাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই বছৰটোত। এই সময়ত হয়তো বহিৰাজ্যত থাকিবলৈ বা আপোনালোকৰ অন্য ঠাইত চাকৰি পোৱা বা উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ কিছু লোকে সুযোগ লাভ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই সময়খন অতি অনুকূল। এই বছৰটোত এই সময়ছোৱাত আপোনালোকৰ সঞ্চয়ৰ ওপৰত সামান্য প্ৰভাৱিত কৰিব পাৰে। গতিকে সঞ্চয়ৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে আপোনালোকে 2026 বৰ্ষটোত আঁতৰি থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে, উত্তম হ'ব। ৰাহু বা কেতুৰ প্ৰভাৱ আপোনালোকৰ এই বছৰটো কেনেধৰণৰ থাকিব। শনি গোটেই বছৰটোত আপোনালোকৰ সপ্তম স্থানত থাকিব। গতিকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, অংশীদাৰৰ সৈতে জড়িত ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময়ত অলপ সাৱধান হওক বুলি কৈছে। গতিকে যিকোনো আপোনালোকৰ ব্যৱসায় আৰম্ভ কৰা হওক, যিকোনো কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতে হওক, পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে, কাৰোবাক লগত লৈ যদি কাম কৰিব বিচাৰিছে, কিন্তু সাৱধানতা অৱলম্বন কৰক। একে সময়তে ৰাহুক আপোনালোকৰ ৰাশিফলৰ সপ্তম স্থানত স্থান দিয়াটো আপোনালোকৰ কেৰিয়াৰৰ বাবে অতি ইতিবাচক বুলি প্ৰমাণিত হ'ব এই বছৰটোত। ইয়াৰ বাবে আপোনালোকৰ আয়ৰ বৃদ্ধি পাব, খৰচো বাঢ়িব আৰু আপোনালোকৰ প্ৰদৰ্শনো উন্নত হ'ব বুলি কৈছে। অৱশ্যে ৰাহুৱে ব্যক্তিজনক অলপ অৰ্থাৎ আপোনালোকক অলপ উত্তেজনাত প্ৰদান কৰিব পাৰে, উত্তেজনা কৰি তুলিব পাৰে। গতিকে বিপদজনক আৰ্থিক সিদ্ধান্তৰ পৰা আঁতৰি থকাটো ভাল হ'ব। বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। ভুল ঠাইত বিনিয়োগ নকৰিব, ভুল মানুহৰ কথাত নাযাব। গোটেই বছৰটো দ্বাদশ স্থানত কেতুৰ প্ৰভাৱে আপোনালোকৰ বিশেষকৈ আধ্যাত্মিক যি যাত্ৰা, ধ্যান, দীঘলীয়া যাত্ৰা আদিত ব্যয় বা খৰচ বৃদ্ধি কৰিব বুলি কৈছে। প্ৰথমতে কৈছিলোঁ খৰচ অলপ বাঢ়িব এই বছৰটোত।
একে সময়তে কৈছে যে এই বছৰটোত বৃহস্পতিয়ে আপোনালোকৰ ইচ্ছা পূৰণ কৰিব পাৰে। বৃহস্পতিৰ ষষ্ঠ ঘৰৰ দিশটোৱে প্ৰথম 6 মাহত বিশেষকৈ কৈছে যে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ ঋণ যদি আছে, টকা পইচা যদি আপোনালোকৰ ধাৰলৈ লৈছে, ঋণ লৈছিল, সেইখিনি পৰিশোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপুনি সফল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়ত নিজৰ বাবে এটা পদ্ধতিগত বিনিয়োগ পৰিকল্পনা আৰম্ভ কৰাৰ সময় বুলি কৈছে। এই সময়ছোৱাত অৰ্থাৎ এই নতুন বছৰটোত ৰিয়েল ইষ্টেট, বাহন ক্ৰয় বা আপোনালোকৰ ধন সম্পত্তি বৃদ্ধিৰ বাবে অতি শুভ দেখা পোৱা গৈছে। একে সময়তে এই সময়ত আপোনালোকৰ ভৱিষ্যতৰ বাবে এক শক্তিশালী আৰ্থিক ভেটি গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। আপোনালোকৰ জীৱনৰ আটাইতকৈ শুভ সময় 2026 চনৰ 2 জুন তাৰিখৰ পৰা বুলি কৈছে আৰম্ভ হ'ব পাৰে। এই সময়ছোৱাত বৃহস্পতি আপোনালোকৰ উপকাৰী ঘৰ অৰ্থাৎ একাদশ স্থানত উচ্চতা লাভ কৰিব। এই সময় আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে। এই সময়খিনিৰ পৰা জুন মাহৰ পৰা বিশেষকৈ আপোনালোকৰ ইচ্ছাবোৰ পূৰণ হ'ব। আপুনি কৰাৰ ধৰণে ছাকচেছ হ'ব। আপুনি যি ধৰণে আগবাঢ়িব বিচাৰিব সেই ধৰণে সফলো হ'ব। আপোনালোকৰ ইচ্ছা পূৰণ হ'ব। এই সময়ছোৱাত আপুনি হঠাতে কৈছে যে আৰ্থিক লাভ পাব পাৰে, নতুন কৰ্মসংস্থাপন পাব পাৰে, কিছুমান ব্যৱসায় ক্ষেত্ৰত লাইন বিচাৰি পাব, নতুন প্ৰজেক্ট পাব পাৰে। সামাজিক মাধ্যম, বিপণন, বিক্ৰী, জনসংযোগৰ লগত জড়িতসকলৰ বাবে এই 2026 বৰ্ষটো বিশেষভাৱে ফলপ্ৰসূ হ'ব বুলি কৈছে। বিশেষকৈ দৰমহাৰ বৃদ্ধি, বোনাছ বা হঠাতে আৰ্থিক লাভ নিয়োজিত লোকৰ ক্ষেত্ৰত হ'ব পাৰে বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। এই বছৰটোত আপোনালোকৰ নেটৱৰ্কিং যি ক্ষমতা শক্তিশালী হোৱা যেন লাগিব বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত। ইয়াৰ বাবে আপুনি বিদেশত চুক্তি, বিদেশ ভ্ৰমণৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ পেচাদাৰী বৃদ্ধি পাব। বছৰৰ আৰম্ভণিতে বৃহস্পতি আপোনালোকৰ ৰাশিফলৰ বা ৰাশিৰ 10ম স্থানত থাকিব। ইয়াৰ প্ৰভাৱে আপোনালোকৰ যি কেৰিয়াৰ আৰু আয়ৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই পদ 2 জুন 26লৈকে থাকিব আৰু ইয়াত পদোন্নতি, দৰমহা বৃদ্ধিৰ বাবে সুযোগ থাকিব। যদি আপুনি যোৱা কেইবছৰমানৰ পৰা এটা বিশেষ পদবী লাভৰ বাবে বা কিবা এটা দায়িত্ব পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে, তেন্তে এই বছৰটোত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। একে সময়তে বিশেষকৈ ৰাশিফল 2026 অনুসৰি কন্যা ৰাশি লোকসকলৰ, থলুৱা লোকসকলৰ বাবে 26টো মধ্যমীয়া। এই বছৰে হয়তো কিছুমান ক্ষেত্ৰত ভাল ফলাফল দিব পাৰে আৰু কোনো ক্ষেত্ৰত বেয়া ফল দিবও পাৰে। এইদৰে এই বছৰটো আপোনালোকৰ বাবে মিশ্ৰিত হ'ব। কৰ্মৰ ক্ষেত্ৰত এই থলুৱা লোকসকলে চিন্তাশীলভাৱে বিভিন্ন কৰ্মৰ লগত যিসকল লোক জড়িত হৈছে, চিন্তাশীলভাৱে কাম কৰিলে তেওঁলোকৰ কামত সফলতা লাভ কৰিব। একে সময়তে অৰ্থনৈতিক জীৱনতো অনুকূল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই বছৰটোত মাটি হওক, ঘৰ বাৰী বা বাহন কিনাৰ যি কথা চিন্তা কৰা বিশেষকৈ থলুৱা লোকসকলৰ বাবে এই সময় ভাল বুলি কোৱা হৈছে। শিক্ষাৰ কথা কওক বা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল পাব। এই বছৰটোত বছৰৰ দ্বিতীয় অংশত প্ৰেম জীৱনৰ বাবে ভাল হ'ব। লগতে বছৰৰ দ্বিতীয়াৰ্ধটো বিবাহ আৰু বৈবাহিক জীৱনৰ সৈতে জড়িত বিষয়সমূহৰ বাবে শুভ বুলি কৈছে। কিন্তু নৱেম্বৰ, ডিচেম্বৰ মাহত আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ এই দুটা মাহ আপোনালোকৰ অলপ দুৰ্বল হ'ব পাৰে। 2026 চনৰ ৰাশিফলে কৈছে যে বিশেষকৈ পাৰিবাৰিক জীৱন সুখ শান্তিৰে ভৰা হ'ব আৰু কোনো সমস্যা মাজে মাজে হ'ব পাৰে। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটোৰ অলপ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগিব বুলি কৈছে। এই বছৰটোত বিশেষকৈ এই নতুন বছৰে বিশেষকৈ আপোনালোকৰ নিজৰ লগত লৈ আহিছে নতুন আশা। বহুত আশা পূৰণ হ'ব, মানুহক সুখী কৰিব বুলি কৈছে। আনহাতে কিছুমান মানুহৰ আশা পূৰণ নহ'ব পাৰে নিজৰ কাৰ্যসূচীৰ ফলত, নিজৰ পৰিকল্পনাৰ অভাৱত বুলি কৈছে। গতিকে পৰিকল্পনা অনুসৰি আগবাঢ়িব লাগিব। সকলো মানুহ সমানেই ছাকচেছ নহয়, কাৰণ নিজৰ কিছুমান কামৰ বাবে বা কিছুমান ছিষ্টেমৰ বাবে বা পৰিকল্পনাৰ অভাৱৰ বাবে, বুদ্ধি নজনাৰ বাবে কিছুমানে বিশেষ একো নকৰি বহুখিনি লাভ কৰাৰ বিপৰীতে কিছুমানে আগন্তুক বছৰত কঠোৰ পৰিশ্ৰম কৰি ভাল ফলাফল লাভ কৰিব পাৰে। অৰ্থাৎ এই বছৰটোত এনে ক্ষেত্ৰত শুভ আৰু অশুভ সময় জানি ল'ব লাগিব। সহজ ভাষাত ক'বলৈ গ'লে কোন সময় ভাল আৰু কোনটো সময় দুৰ্বল সেইখিনি জানিব লাগিব। লক্ষ্যত উপনীত হ'বলৈ হ'লে কোনটো সময় সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে, এই কামত আপোনালোকক সহায় কৰিবলৈ আপুনি কেনেকৈ সাজু হ'ব লাগিব, সেইখিনি ক্ষেত্ৰতো কিন্তু পৰিকল্পনা কৰিব লাগিব বুলি কৈছে। তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ এই বছৰটোত ধন সম্পত্তিৰ ক্ষেত্ৰতো অনুকূল দেখা পোৱা গৈছে। 2026 চনৰ ৰাশিফল অনুসৰি কন্যা ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক যি সমৃদ্ধি দেখিব। ধন টকা পইচাৰ ক্ষেত্ৰতো কিছু স্থিতিশীলতা থাকিব আৰু আয়ৰ নিৰন্তৰ বৃদ্ধিয়ে আপোনালোকক সফলতা কঢ়িয়াই আনিব। পৰিয়ালৰ সহায়ো আপোনালোকৰ ধন লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বছৰৰ আৰম্ভণিতে 7ম স্থানত
শনি আৰু ষষ্ঠ স্থানত ৰাহু আৰু দশম স্থানত বৃহস্পতি গ্ৰহে আপোনালোকৰ কামত অগ্ৰগতি লাভ কৰিব, সহায় কৰিব, যাৰ বাবে আপুনি ধন লাভ কৰিবলৈ আৰম্ভ কৰিব। বছৰৰ মাজভাগত যেতিয়া বৃহস্পতি গ্ৰহে 11 নং স্থানত ট্ৰেনজিট কৰিব, তেতিয়া আপোনালোকৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত বেংকত জমা থোৱা ধনৰ সুদ পাব, সঞ্চয় ধন বিশেষকৈ বৃদ্ধি পাব। কাৰোবাক দিছে যদি সেইখিনিৰ ক্ষেত্ৰতো ধন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সঞ্চয় আঁচনি লাভ কৰিব পাৰে, বিশেষ সুবিধা। শ্বেয়াৰ বজাৰৰ বাবে লাভ দেখা পোৱা যাব। আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে, সমাজত আপোনালোকৰ মৰ্যাদা বাঢ়িব, আপুনি ভাল খাদ্য পানীয়ৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আপোনালোকৰ নেটৱৰ্কিং বৃদ্ধি পাব, বহুত উপকৃত হ'ব। কিন্তু ধ্যানো ৰাখিব লাগিব, আপোনালোকৰ ধন কাকো ধাৰলৈ নিদিয়াটো ভাল হ'ব, নহ'লে ক্ষতিকাৰক হ'ব পাৰে। বছৰৰ মাজভাগত যদি আপুনি ঋণ ল'ব বিচাৰে, তেতিয়া আপুনি সফলতা লাভ কৰিব পাৰে। আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে, সাধ্য অনুসৰিহে লওক বুলি কৈছে, কেপাচিটি অনুসৰি। বছৰৰ মাজভাগত অলপ খৰচ বাঢ়িব। আপুনি আপোনালোকৰ বস্তুগত আৰামৰ বাবে, নিজৰ সুবিধাৰ বাবে, ঘৰখনৰ সুবিধাৰ বাবে অধিক খৰচ কৰিব, যিটো আপোনালোকৰ বাবে মনোনিৱেশ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। কিন্তু খৰচবোৰ আপোনালোকক সামাজিকভাৱে উপকৃত কৰিব, ঘৰখনৰ বাবে উপকৃত কৰিব আৰু বছৰৰ শেষৰ মাহত আৰ্থিক অৱস্থা কিছু উন্নতি হোৱা দেখিব বুলি কৈছে। বিশেষকৈ 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো নিজৰ লগত বহুত খৰচ হ'ব আৰু নিজৰ নতুন নতুন আশাৰ আপোনালোকৰ উৎপত্তি হ'ব, জন্ম হ'ব। বহু আশা পূৰণ হৈ থাকিব, পূৰণ হৈ মানসিক শান্তি পাব। আনহাতে কিছুমান আশা পূৰণ হ'ব পাৰে। কিছুমান বিশেষ একো নকৰি বহুখিনি লাভ কৰাৰ বিপৰীতে কিছুমান আগন্তুক বছৰত কঠোৰ পৰিশ্ৰম কৰি লাভ কৰিব পাৰে বুলি কৈছে। একে সময়তে এই বছৰটোত কৈছে যে প্ৰেম বা বৈবাহিক জীৱনত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ প্ৰেম জীৱন আৰম্ভণিতে অলপ কিছু মধ্যমীয়া দেখা পোৱা গৈছে, কিছু ইগো সংঘাত থাকিব। বছৰৰ প্ৰথম অংশত কিছু অসুবিধা হ'ব পাৰে। তৃতীয় আৰু চতুৰ্থ মাহত সম্পৰ্কবোৰ উন্নত হ'ব, যাৰ ফলত আপোনালোকৰ প্ৰেম জীৱনটো নিষ্পত্তি হ'ব। বৃহস্পতি ট্ৰেনজিটে আপোনালোকৰ প্ৰেম জীৱনৰ বাবে উত্তম ফলাফল কঢ়িয়াই আনিব আৰু আপোনালোকৰ প্ৰেম বিবাহো কৰি তুলিব পাৰে বুলি কৈছে। প্ৰেমৰ যি ক্ষেত্ৰত প্ৰেম হৈ আছে কাৰোবাৰ লগত ভাল পোৱা, বিশেষকৈ সেইখিনি ক্ষেত্ৰত বিবাহলৈ ৰূপান্তৰিত হ'ব পাৰে। বছৰৰ মাজভাগৰ পৰা বিশেষকৈ শেষৰ মাহলৈকে বৃহস্পতিৰ কৃপাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব, ষ্ট্ৰং হ'ব বুলি কৈছে। একে সময়তে আপোনালোকৰ আপোনজনৰ পৰা কিছু ভাল সমৰ্থন আৰু বুজাবুজিৰ লগতে ইজনে সিজনৰ অনুভৱক বুজি পাব, ভাল পোৱা বৃদ্ধি পাব। এই সময়ছোৱাত আপোনালোকৰ প্ৰেম বিবাহৰ সুযোগ গঢ় লৈ উঠিছে। অবিবাহিতসকলে এই বছৰত বিবাহ পাশত আবদ্ধ হ'ব পাৰে। বৈবাহিক জীৱনৰ দৃষ্টিকোণৰ পৰা এই বছৰৰ আৰম্ভণি অলপ লেহেমীয়া হ'ব আৰু প্ৰথম দুমাহত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু বছৰৰ মাজভাগলৈকে পৰিস্থিতি কিছু উন্নত হ'ব। সম্পৰ্কত শুভতা আহিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা আপোনালোকৰ যি ধৰণৰ ছাপোৰ্ট বা বুজাবুজি সেইখিনি দেখিব বুলি কৈছে। সঞ্চয় আঁচনিয়ে সুবিধা দিব। শ্বেয়াৰ বজাৰৰ পৰা লাভ কৰা দেখা পোৱা যাব। আপোনালোকৰ ইচ্ছা পূৰণ হ'ব, কিন্তু কিছু ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। একে সময়তে এই বছৰটোত কৰ্মৰ ক্ষেত্ৰত বৃহস্পতিৰ বাবে ইতিবাচক ফলাফল পাব। ফেশ্বন, মনোৰঞ্জন, সংবাদ মাধ্যম, বস্ত্ৰ উদ্যোগ, যোগাযোগ, পৰামৰ্শ আৰু সেৱা উদ্যোগৰ সৈতে জড়িত লোকসকলে বহুত প্ৰচাৰ পাব আৰু আপুনি নিজৰ ভূমিকাত আগবাঢ়ি যাব বুলি কৈছে। যদি আপুনি আন এটা কিবা কাম কৰি আছে বা নিবনুৱা হৈ আছে, আন এটা কামৰ বাবে বিচাৰি আছে বা আপুনি নিবনুৱা হৈছে, কাম পোৱা নাই, কৰ্মসংস্থাপন বিচাৰিছে, যদি আপুনি কিবা এটা চাকৰি বিচাৰিছে, এই বছৰটো ভাল সফলতা কঢ়িয়াই আনিব পাৰে, কষ্ট কৰিব লাগিব। বছৰৰ মাজভাগত একাদশ স্থানত বৃহস্পতিৰ ট্ৰেনজিটে আপোনালোকক অপৰিসীম সফলতা প্ৰদান কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বছৰৰ মাজভাগত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় ভাল কাম হ'ব। আপোনালোকৰ জীৱনসংগী বা আপোনালোকৰ লাইফ পাৰ্টনাৰৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এই সময়খিনিত ব্যৱসায়ত ভালদৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব। আপুনি আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ টিউনিং বজাই ৰাখিব লাগে আৰু চাকৰি প্ৰত্যাশীসকলেও তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগে বুলি কৈছে। ব্যৱসায়ত এই বছৰটো আপুনি ভাল লাভ দেখিব আৰু আপোনালোকৰ ব্যৱসায়ৰ বাবে ভ্ৰমণো চলি থাকিব। বছৰৰ শেষৰ দিনকেইটাত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা কৰা হ'ব আৰু আপুনি বিশেষকৈ নিয়োজিত লোকসকলে কামত সফলতা লাভ কৰিব। আপোনালোকৰ ছিনিয়ৰসকলৰ পৰাও ভাল সমৰ্থন লাভ কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই বছৰটো, এই সময়খিনি ভাল বুলি কৈছে। অনুকূল সময়, অনুকূল বছৰ বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু মাজে মাজে অলপ মানসিক চাপ দিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেনেধৰণৰ পৰিৱৰ্তন হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত কি ধৰণে আপোনালোকে অলপ সাৱধান হ'ব,
2026 চনৰ বিশেষকৈ কন্যা ৰাশি লোকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ চিন্তাৰ প্ৰয়োজন আছে কিছু ক্ষেত্ৰত, কিয়নো এই বছৰে আপোনালোকৰ বাবে সুস্বাস্থ্য দেখুৱাইছে, কিছু ক্ষেত্ৰত অসুবিধা দিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া বুলি ক'ব পাৰি। আপোনালোকৰ ষষ্ঠ ঘৰত ৰাহুৰ প্ৰভাৱৰ বাবে আপোনালোকৰ বিশেষকৈ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ যি ক্ষমতা থাকিব, ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাব। কিন্তু নিজৰ ভুল আৰু অসাৱধানতাৰ বাবে আপুনি ৰোগৰ বলি হ'ব পাৰে। গতিকে সাৱধান হ'ব, খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। এই বছৰটোত বিশেষকৈ মানসিক অৱস্থাৰ প্ৰতি গুৰুত্ব দিব লাগিব, কাৰণ ই আপোনাক বিচলিত কৰিব পাৰে। টেনশ্যনৰ বাবে, চিন্তাৰ বাবে পেটৰ তলৰ অংশত জড়িত ৰোগবোৰ অধিক আমনিদায়ক হ'ব পাৰে। এই বছৰটোত গেছ এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। বছৰৰ আৰম্ভণিতে স্বাস্থ্যৰ স্বাভাৱিক যেন লাগে, কিন্তু মানসিক চাপ অধিক হৈ থাকিব। বুকু বা ডিঙিত কিছু সমস্যা হ'ব পাৰে। ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। মানসিক চাপ আৰু এলাহে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অতিমাত্ৰা চিন্তা কৰিলে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা আৰু বেছি ভয়ানক হ'ব পাৰে। মানসিক টেনশ্যনটো বহুত ডাঙৰ এটা বেমাৰ বুলি ক'ব পাৰি। মাৰ্চৰ পিছত বিশেষকৈ স্বাস্থ্যৰ কিছু উন্নতি হ'ব। গুৰু ট্ৰেনজিটে স্বাস্থ্য শক্তিশালী কৰিব। মিঠাইৰ প্ৰতি আপোনালোকৰ লোভ বাঢ়িব এই বস্তুটো, গতিকে খুব সুষম খাদ্য আৰু নিয়মীয়া যি ব্যায়ামৰ ওপৰত কিন্তু এই বছৰটোত গুৰুত্ব দিব লাগে কন্যা ৰাশি জাতক জাতিকাসকলে। বছৰৰ মাজভাগটো ভাল দেখা পোৱা গৈছে যদিও বছৰৰ শেষৰ মাহত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। সৰু সমস্যা আপোনালোকক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি এই বছৰটোত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰক। আপোনালোকৰ টোপনি নিৰীক্ষণ কৰক, আপোনালোকে ভালদৰে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। ঔষধ পাতি যদি খাইছে সেইখিনি টাইম টেবুল মেইনটেইন কৰক। বনৌষধি সামগ্ৰীও আপোনালোকৰ বাবে উপকৃত কৰিব পাৰি এই বছৰটোত, কিন্তু পৰামৰ্শ নোলোৱাকৈ সেৱন নকৰিব। এই বছৰটো স্বাস্থ্যৰ বহুত ভালেই হ'ব, কিন্তু মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ভাৰসাম্য ৰক্ষা কৰিলে আপোনালোকৰ বাবে কাম কাজখিনি চলাই নিয়াৰ বাবে বা আগবাঢ়ি যোৱাৰ বাবে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। বিশেষকৈ 2026 চনটো হৈছে সপোন বাস্তৱায়িত কৰা সময়, গতিকে নিজৰ সপোনৰ ওপৰত গুৰুত্ব দিয়ক, নিজৰ লক্ষ্যমুখী কাম কৰক বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে এই বছৰটোত নিজৰ প্লেনিংবোৰ, নিজৰ যিখিনি আপোনালোকৰ পৰিকল্পনা আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ ধৈৰ্য ক্ষমতা লাগিব, কিন্তু এই বছৰটোত ধৈৰ্য ধৰি কাম কৰক আৰু নিজৰ কৰ্মমুখী কাম কৰক, নিজৰ লক্ষ্যমুখী কাম কৰক। আনৰ কামত জড়িত নহ'ব। বিশেষকৈ নিজৰ ইতিবাচক চিন্তা কৰক, নিজৰ প্ৰতি বিশেষ সদ্ভাৱ ৰাখক। বিশেষকৈ কাৰোবাক সহায় কৰিবলৈ গৈ কিছু ক্ষেত্ৰত নিজৰ লোকচান হ'ব পাৰে, গতিকে প্ৰথম নিজক গুৰুত্ব দিয়ক বুলি কৈছে। পাৰিলে এই বছৰটোত দুখীয়া নিচলা মানুহক আপোনালোকে খাদ্য বা বস্ত্ৰ দান কৰক, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে এই 2026 বৰ্ষটো সুন্দৰভাৱে পাৰ হওক। আৰু কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব সেইখিনি কৈছোঁ ইতিমধ্যে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব, আমাৰ মনোবল বহুত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভাল হওক, বছৰটো ভালদৰে পাৰ হওক, আপোনালোকৰ সপোনবোৰ বাস্তৱায়িত হওক।